এয়া পাৰ্থই পুৰা চিতা সাজি উলিয়াই দিলে। ওচৰত দোকান আছে এয়া পুৰা ট্ৰেভেলাৰৰ ভিতৰত পুৰা খৰি ইফালে জেনেৰেটৰ নাই কি এইটো চাওক নদীৰ মাজত আহি চৌকা পাতি লৈছে নদীও নেহিলে এই চাওক কোন নদীৰ মাজত চৌকা পাতি লৈছে এই ৰাতি আমি বোৱাৰীৰ টিম আহি এতিয়া উপস্থিত হলো ইয়াৰ ব্ৰহ্মপুত্ৰৰ মাজত কিয় আহিব লগা হ'ল গোটেইখিনি আপোনালোকক দেখাম ব্ৰহ্মপুত্ৰৰ মাজত কি হৈ আছে গতিকে স্কিপ নকৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব গোটেইখিনি দেখুৱাম আজি ইয়াত কি হয় এয়া জেনেৰেটৰ ফিটিং কৰি লাইট জ্বলিছে আৰু চতৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে সকলো ব্যস্ত পুৰা এয়া ৰাতি ব্ৰহ্মপুত্ৰৰ মাজত আমি চাহ খাই আছো আহিলো শ্বুটিঙত এতিয়া চাহ খাইছো অলপ পাছত আহি আছে কিবা কিবি ঠাণ্ডা পৰিছে কিন্তু ইয়াত বহুত ঠাণ্ডা চিটিৰ মাজত থাকিলে গম নাপায় ইয়াত অলপ ঠাণ্ডাটো ফিল হৈ গৈছে এতিয়া মানে ভিডিঅ' গতিকে দেখাইছো আৰু কি কি হয় গোটেইখিনি দেখাই যাম গতিকে চাই থাকিব এইটো ধুব চাহ খাই আছো মানে প্ৰিপেৰেশ্যন চলি আছে চতৰ কাৰণে পুৰা যা যোগাৰ চলি আছে অলপ টাইম লাগিব প্ৰিপেৰেশ্যনবিলাক কৰোঁতে গতিকে কি কি কৰিছে সেইখিনিও দেখাই আছো ৰ'ব আপোনালোকক
এয়া পাৰ্থই পুৰা চিতা সাজি উলিয়াই দিলে মানে চিতা কনে কি কয় এইটো মেৰামতি কৰি মই খালি হাইট নহয় চিতা বুলিয়ে কয় আৰু চিতা আৰু এইফালে কান্দি এই দুখত কান্দি আছে এইফালে আমাৰ হৈ গ'ল সাজি পুৰা কিন্তু কিয় সাজিব লগা হ'ল কাৰ কাৰণে সাজিব লগা হ'ল সেইটো আপোনালোকে বোৱাৰী ধাৰাবাহিকখন চাই থাকিব চাই থাকিলে গম পাব আৰু আপোনালোকক এতিয়াই কৈ দিব নোৱাৰিম গতিকে হয় নেকি পাৰ্থই বিৰাট কষ্ট কৰিছে আজি খালি আমাৰ অলপ খৰি আৰু অলপ হোৱা হ'লে ভাল লাগিল হয় খৰিটো অলপ কমি থাকিলে মালটো পুৰিব না এয়া পিছফালে দেখিছে চিতা সাজি হৈ গ'ল আপোনালোকক দেখুৱাইছে বাৰু আৰু খুব এটা দুখ লগা চিনৰ শ্বুটিং হ'ব আজি আৰু মানে আমাৰ বোৱাৰী পৰিয়ালৰ কোনো এজন সদস্য ঢুকালে আৰু কোন ঢুকালে কেনেকৈ ঢুকালে গোটেইখিনি আপোনালোকে চিৰিয়েলখন চাই থাকিলে জানিব গতিকে চাই থাকিব বোৱাৰী দেখাই যাম আজি কেনেদৰে শ্বুটিংটো হয় একচুৱেলি সকলোৱে বহুত কষ্ট কৰে এটা সৰু শ্বট আজি বেছি দীঘলীয়া শ্বটো নহয় এটা সৰু শ্বটৰ কাৰণে কিমানখিনি মানুহ আহিব লগা হৈছে আৰু কিমান কষ্ট কৰিবলৈ একদম ব্ৰহ্মপুত্ৰৰ মাজত আমি আহিছোঁ দেখুৱাইছোঁ এয়া গোটেই লাইট চাইট ব্ৰহ্মপুত্ৰৰ লগত বহুত দূৰ দূৰলৈ দিছে গোটেই বালি গতিকে আপোনালোকে যেনেদৰে বোৱাৰী ধাৰাবাহিকখনক মৰম দি আছে আগলৈ দি যাব বুলি আশা কৰিলোঁ আৰু মোৰ চেনেলটো ইউটিউব চেনেলটো আপোনালোকে যেনেদৰে মৰম দি আছে আগলৈ এনেদৰে মৰম দি যাব বুলি আকৌ আশা কৰিলোঁ গতিকে চাই থাকিব আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব বিশেষকৈ আপোনালোকৰ কমেণ্টখিনি পঢ়ি ভাল লাগে গতিকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগে গতিকে আৰু দেখাই যাম আজি কি হয় বহুত দীঘলীয়া শ্বুটিং হ'ব গতিকে কি ৱাচিং এই ৰাতি এই সাজত ব্ৰহ্মপুত্ৰৰ মাজত কাষতে চিতা এটা দুখ লগা শ্বটৰ শ্বুটিং হ'ব আৰু সকলো যুঁজা হৈ গ'ল আমি এতিয়া শ্বুটিং ষ্টাৰ্ট কৰিম চিতাখন দেখি গম পাইছে যে এটা খৰি দিয়া এটা শ্বট চলিব এতিয়া অলপ আগত আপোনালোকক কৈছোঁ যে কোনোবা এজন আমাৰ বোৱাৰীৰ কোনোবা এগৰাকী সদস্য ঢুকাল আমাৰ বোৱাৰীৰ মানে পৰিয়ালৰ গতিকে এতিয়া ইন ৰিল নট ৰিলত তাৰমানে ধাৰাবাহিকখনতে কোনোবা এগৰাকী সদস্য ঢুকায় আৰু সেই সদস্যগৰাকীয়ে দাহ কৰিবলৈ আহি আমি এতিয়া এয়া ব্ৰহ্মপুত্ৰৰ মাজত সেইটো চিনৰ শ্বুট হ'ব গতিকে আপোনালোকক দেখাইছোঁ সেই গোটেই পৰিৱেশ পূৰা আমি সকলো ৰেডি গতিকে সকলোখিনি দেখাই যাম আপোনালোকে চাই থাকক সেয়া আমাৰ ডিৰেক্টৰ আৰু ছেট ডিৰেক্টৰ পুৰা বিজি লাইটা মাৰিব নোৱাৰো কাম কৰিব প্লেন তো পাই যাব দম নালাগে এইটা মেইন কষ্ট হা এইকেইটা মানুহ
এইকেইটা আলমিৰা আছে তুমি ওলাইছিলে না নহয় কোন আমাৰ চিএলত নাই নাই নালাগে এই এওঁ লাগ দিয়ক চানো খোলা আজি দি ওঠা নিলো পাৰ্সোনালি তোমাক লাগি দিতে কম হৈ দিব বাৰু ওঠা নিলো ও তুমি পাৰ্সোনালি কিবা খুজা তোমাক মই দিব পাৰে খাবার খাম চেলিন আমাৰ চিতাত জুই লগোৱা হৈ গ'ল এয়া ৰাজীৱ দা ইয়া ভগৱত দা এনে ভাল লাগিছে কিন্তু বেয়া কিয় লাগিছে বহুত দুখ লাগিছে এখানে আমি কৰিছোঁ আজি আহিছোঁ কিন্তু এনেই আহিছোঁ ইয়াত ভাল লগা পৰিৱেশ কিন্তু তথাপি অলপ মনত দুখ এটা থাকে দুখটো থাকে এই পৰিৱেশটো তুমি যিটো পিন্ধিছা যিটো হেৰি পৰিছা আমি যেনেকৈ আহিছোঁ সেই বস্তুটো দেখিলে দুখ আমি বহুত ৰাতি আছি বহুত ৰাতি ইমান দেৰিকৈ হ'লেও আজি ব্ৰহ্মপুত্ৰৰ মাজত আমি আহি পাই ইয়াত শ্বুটিং কৰিছোঁহি এইবোৰ বস্তু মানে চাই থকা মানুহে গম নাপায় দৰ্শকে কিন্তু আমি কেনেকৈ কৰিছোঁ কি কৰিছোঁ এইটো বহুত সাংঘাতিক ধৰণৰ মানে আমাৰ ফিলটো বেলেগ সেইকাৰণে খুব ভাল পাইছোঁ ধন্যবাদ এইয়া চিতা জ্বলিছে থেংক ইউ দাদা এয়া ভগৱত দা মোৰ বৰ্তা ইন ৰিয়েলত মোৰ বৰ্তা সঁচাকৈ আমি যদিও ৰিয়েল লাইফত কৰোঁ এনেকুৱা শ্বুটিংবিলাক মানুহ এজন যেতিয়া হেৰাই যায় এটা পৰিয়ালৰ পৰা যিটো ফিলিংছ আমি যদিও শ্বুটিং কৰিছোঁ তথাপিও সেই একেটা ভাৱ এটা আহিছে চিতাখনলৈ চাই আছোঁ আগত জ্বলি আছে যে এইটো আমি ৰিয়েল লাইফ এণ্ড ৰিয়েল লাইফ এই দুটাৰ মাজত আমি কেতিয়াবা খেলি মেলি হৈ যাম আমাৰ কৈছে আমি এতিয়া ব্ৰহ্মপুত্ৰৰ একদম মাজৰ এটা চাপৰিত আমাৰ শ্বুটিং চাওঁ বহুত দূৰ দূৰলৈকে বালিয়ে কিন্তু গোটেই বালি আৰু আমি সেই যিটো এটা চাইলেণ্টৰ মাজত চাৰিওফালে চাইলেণ্ট একো নাই কোনো শব্দ নাই একো নাই তাৰ মাজত আমি জীৱনৰ এটা অস্তিত্ব আমি অনুভৱ কৰিবলৈ চেষ্টা কৰিছোঁ যাক আমি হেৰুৱাইছোঁ জীৱনৰ এইটো আপোনাৰ অকণমান অনুভৱটো কওক নমস্কাৰ সঁহাৰি জনাই মই দুটামান কথা কওঁ আচলতে আমি খুব আৰ্টিফিচিয়েল আৰ্টিষ্ট ন মানে এক্টিং কৰোঁ এটা সন্মুখত চিতা জ্বলি আছে কিন্তু চিতাটো আমি অকণমান সদায় আৱেগিক আমাৰ দুখো সোনকালে লাগে সুখো সোনকালে লাগে ভালো সোনকালে পাওঁ বেয়াও সোনকালে পাওঁ তো আমি তেনেকুৱা আমাৰ অনুভূতিবিলাক খুব ক্ষিপ্ৰ তো এতিয়া যেতিয়া আমাক শ্বট ল'ব তেতিয়া আমাৰ অনুভূতিবিলাক এনেকুৱা হয় যেন একদম চকুৱে নাকে মুখে পানী ওলায় তাৰপিছত আকৌ লগে লগে আমি হাঁহি দিওঁ তো এনেকুৱা তো এটা কেৰেক্টাৰৰ চিতা জ্বলি আছে গতিকে চ' অভিয়াছলি দুখ লাগিছে কিন্তু আকৌ এই ৰাতি 10টা বজাত আমি ইয়াত শ্বুট কৰি আছোঁ সেইটো আকৌ এটা টেনশ্যন চ' তেনেকুৱা আৰু মিক্স এটা ফিল ভাল লাগিছে ইয়াত চবকে লগ পাইছোঁ ৰাতি এটা আমাৰ এডভান্সাৰ টাইপৰ হেৰি হৈ আছে শ্বুট হৈ আছে চ' আপোনালোকে চাই থাকিব বোৱাৰী প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে সন্ধিয়া 9 বজাত থেংক ইউ
থেংক ইউ মুণ্ডা সেইটোৱে সুধিছোঁ চন্দল কয় নকয় চন্দল কোনটো গম পাইছে না মিথুন চিনেমাখন চাব চন্দল হ'লে সি পুৰা ঘৰ বাৰী এৰি যাব এতিয়া চন্দল এইটো যিটো খুচি আছে বেছি হৈছে হ'ব বালি হাতটো দি দিয়া এবাৰ খুচি দিওঁ আৰু মাল খাব কাণত দি আছো না যাব পাৰে নুখোজে কানি থকাটো লাগিব কানি থাকি চোৱা এই মাটিটো এনেকে ধৰিছা তাত কাট দেই লাইটটো অলপ ইফালে আহিব লাগিব যাওক প্ৰৱেশ যাওক লাগিব দাদা খোলা মই খুৱাম টেনশ্যন নল'ব ঢুকিয়াই পেলাই কিবা হৈ দিয়া এতিয়া বালি নামাৰিবা বালি মাৰা মৰি বুলি চিঞৰি দিবা ইতিমধ্যে আমাৰ শ্বুটিং কমপ্লিট হৈ গ'ল এয়া অলৰেডি লাইটো অফেই হৈ গ'ল আপোনালোকক দেখাইছে এয়া আমাৰ জুইও শেষ হ'ল আৰু আমাৰ শ্বুটিঙো ইতিমধ্যে শেষ হৈছে আৰু গতিকে এতিয়া পিক আপ দিলে ৰাতি এতিয়া কেইটা বাজিলে জানো ঘড়ী নাই লওঁ মোবাইলটোত চোৱা নাই এতিয়া 11টামান বাজি গ'ল নেকি গতিকে এইফালে যাব লাগিব তেতিয়া মই কিন্তু বহি আছো গতিকে আপোনালোকক দেখালো কেনেকুৱা পালে জনাব ভিডিঅ'টো আৰু এইখিনি কিয় হ'ল কি কাৰণে হ'ল গোটেইখিনি জানিবৰ কাৰণে আপোনালোকে বুঢ়াই ধাৰাবাহিকখন চাই থাকিব লাগিব আজিৰ ব্লগটো কেনেকুৱা পালে জনাব এইফালে আমাৰ অল ষ্টাফ এইয়া বেয়া লাগিছে বিপ্লৱ দা এইটো কেনেকুৱা লাগিলে বঢ়িয়া লাগিছে বোৱাৰী চাই থাকিব এজন এজনকৈ মানুহ গৈ আছে বাৰু সেইটো দুখৰ বিষয় কিন্তু বোৱাৰী বঢ়িয়া আপোনালোকে চাই থাকিলে গম পাই থাকিব মাইকি পলাই গ'ল তাৰমানে আমাৰ দুখ চবেই সমভাগী হৈছে একচুৱেলি সমভাগী হৈছে এইটো এইডাল আমাৰ মেইন মানুহ ই নাই নাই বা ফুটি গৈছে ৰাতিপুৱা আহি চবেই প্ৰথম নামটো কাক লয় অভি ইয়ে মেইন মানুহ আৰু অভি গতিকে কৈ দিয়া চাব ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব ন আৰু আমাৰ বোৱাৰী ধাৰাবাহিকখন চাই দিব সকলোৱে বহুত কষ্ট কৰিছে আজি এই ৰাতি 11-12টালৈকে আমি একদম ব্ৰহ্মপুত্ৰৰ মাজত আছো ঠাণ্ডা কিন্তু আমাৰ জুই জ্বলিল কাৰণে আমি ৰক্ষা পৰিলো আপোনাক দেখুৱাইছে গোটেই ভিডিঅ' গৰম গৰম চাহ অকণো খোৱালো থেংক ইউ বাই বাই আৰু বেছি দীঘলীয়া নকৰোঁ গোটেইখিনি আপোনালোকক দেখাইছোৱে গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিলে
লাইক কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে বা আপোনালোকক কিবা ক'বলগীয়া থাকিলে কমেণ্ট কৰি জনাব খুব সোনকালে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহি আছোঁ গতিকে তেতিয়ালৈকে বাই বাই